ৰূপহীহাটৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কৰ্মচাৰী চমুকৈ RKSKৰ সফল সামৰণি। দুইদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰশিক্ষণ আজি সফল সামৰণি পৰে। এই প্ৰশিক্ষণ ৬টা বিষয়বস্তু লৈ চলিছিল বুলি জনায়। পুষ্টিকৰ খাদ্য খাওক আৰু ধঁপাত নিচামুক্ত মাদকদ্ৰব্যৰ পৰা বিৰত থাকক। 10 বছৰৰ পৰা 19 বছৰ বয়সৰ ভিতৰত থকা কিশোৰ-কিশোৰীক সামৰি এই প্ৰশিক্ষণ ব্যৱস্থা কৰা হয় বুলি জনায়। আৰু প্ৰশিক্ষণত অংশগ্ৰহণ কৰা সকলে গাঁৱত গৈ সমনীয়াসকলৰ মাজত উক্ত বিষয়সমূহ আলোচনা কৰিব। তাৰ ফলত সজাগতা বৃদ্ধি হ'ব সুস্বাস্থ্যৰ ক্ষেত্ৰত। এই কিশোৰ-কিশোৰীসকল আমাৰ দেশৰ ভৱিষ্যত। গতিকে এই 10 বছৰৰ পৰা 19 বছৰ বয়সৰ ভিতৰত মানৱ জীৱনৰ এটি মূল্যৱান সময়। এই সময়তে কিশোৰ-কিশোৰীসকলে কেনেকৈ লিখা-পঢ়াৰ লগতে সুস্বাস্থ্য তথা স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু কুসংস্কাৰ আৰু নিশাজাতীয় মাদক দ্ৰব্যৰ পৰা বিৰত থাকিব লাগে, তাকে বিতংকৈ প্ৰশিক্ষণ দিয়ে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে। ৰূপহীহাটৰ পৰা আবুল বাছাৰ ৰিপৰ্ট। গৈ পেলাই সেই মেডিচিন স্কিল তেওঁলোকক প্ৰদান কৰিব গাঁৱতে। এইটো চৰকাৰে ইয়াৰ প্ৰগ্ৰাম পাতিবলৈ আপোনালোকক ইহঁতৰ মানে ব্ৰেকফাষ্ট বা দুপৰীয়া আহাৰৰ ব্যৱস্থাৰ কাৰণে কিবা খৰচা পাতি দিছেনে? সেইটো প্ৰদান কৰিছে, সেইটো আমাৰ যিটো আমাৰ বিষয়া আছে তেওঁলোকে জানিব। এজ এ TOT হিচাপে ট্ৰেইনাৰ হিচাপেহে মই আজি ইয়ালৈ আহিছোঁ। তেখেত বিশেষ কামত গৈছে কাৰণে আমি আজি ট্ৰেইনিংটো ইয়াত প্ৰদান কৰি আছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে 10 বছৰৰ তলতো আছে। আপোনালোকে গাইডলাইন মতে 10 বছৰৰ পৰা 18 বছৰ থাকিব লাগে। 10 বছৰৰ পৰা 19 বছৰ। 10 বছৰৰ তলত তেনেকুৱা নাই। আমাৰ 10 বছৰৰ পৰা 19 বছৰৰ ভিতৰতে আছে। ইয়াৰ দ্বাৰা আপোনাৰ কিশোৰ-কিশোৰীৰ মাজত মানে কেনেকুৱা এটা প্ৰভাৱ পৰিব বা সুস্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? ইয়াত আমি ধৰি লওক আমি 6টা বিষয়বস্তু আমি তেওঁলোকক জ্ঞান দিওঁ, মানে ট্ৰেইনিং দিয়াইছোঁ। পুষ্টিকৰ খাদ্যই হওক, ধঁপাত জাতীয় বস্তুৰ সেৱনৰ পৰা বিৰত থকাই হওক, অসংক্ৰমিত ৰোগেই হওক, মানসিক স্বাস্থ্য হওক, এনেকুৱা ধৰণৰ আমি 6টা বিষয়বস্তু আমি সামৰি লৈছোঁ। আৰু তেওঁলোকে এই বিষয়বস্তুসমূহ গৈ পেলাই তেওঁলোকে বন্ধুবৰ্গৰ যিসকল আছে বা পৰিয়ালৰ মানুহ আছে তেওঁলোকৰ মাজত গৈ এইখিনি শ্বেয়াৰ কৰিবগৈ। শ্বেয়াৰ কৰিলে এনেকেই সজাগতাটো আমাৰ সমাজত বৃদ্ধি পাব। মানে এইটো এটা আপোনাৰ দেখা গৈছে যে এটা মূল্যৱান সময় হয়। মানে পুৰুষ মহিলাসকলৰ কাৰণে যিটো প্ৰাপ্তবয়স্ক মানে 10 বছৰৰ পৰা 18 বছৰৰ ভিতৰত মানে যিখিনি মানে সাৱধানতা ল'ব লাগে, তাৰ ওপৰতে প্ৰশিক্ষণ এই গোটেইটো প্ৰশিক্ষণ সেইটোৰ ওপৰতে দিয়া হৈছে। বিশেষকৈ এডুলেশ্যন হেল্থ এইটোৰ ওপৰতে নিৰ্ভৰ কৰি থাকে। আৰু যিহেতু তেওঁলোকে আমাৰ ভৱিষ্যত দেশৰ, তেওঁলোকৰ স্বাস্থ্য যদি সুস্বাস্থ্য সুসবল হৈ থাকে, তেতিয়া আমি এখন ধুনীয়া ভাৰতৰ পৰিকল্পনা কৰিব পাৰিম। ঠিক আছে, থেংক ইউ।